এনেকুৱা মন্তব্য কৰা নাছিল, অশালীন মন্তব্য। এইটো কটু মন্তব্য বা অপমানসূচক নহয়, এইটো এটা অশালীন মন্তব্য। এতিয়ালৈকে ইতিহাসত আজিলৈকে কোনো এনেকুৱা ধৰণৰ মন্তব্য কৰা নাই এজন নাৰীৰ বা প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ। তো সেইকাৰণে তেখেতে ইমান এটা দলৰ ডাঙৰ নেতৃত্ব দি আছে, তেওঁৰ নেতৃত্বত যিসকল কংগ্ৰেছ পাৰ্টিৰ সদস্যসকলে বা তেখেতে যি মন্তব্য কৰিছে তাক আমি ধিক্কাৰ দিছোঁ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতি আজি এই যে প্ৰতিবাদ কৰিছোঁ, আৰু এই প্ৰতিবাদৰ যোগেদি তেখেতক জনাব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ মাতৃক আমি দেৱীৰ সমান তুলনা কৰোঁ, আৰু এই দেৱীক যেতিয়া তেখেতসকলে মানে অশালীন মন্তব্য কৰিছে তাৰ প্ৰতিবাদত তেখেতসকলে জবাব দিব লাগিব, আৰু আমাৰ ভাৰতবৰ্ষৰ মাতৃ সমাজক তেখেতে ক্ষমা খুজিব লাগিব। এইখিনি আমাৰ প্ৰতিবাদত। ডাঙৰীয়াৰ লগতে তেখেতৰ মাতৃক যেনেকৈ অপমান কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াই, গতিকে সেই ৰাজহুৱাভাৱে অপমান কৰিছে। আমি ভাবোঁ, আমি জানো যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ তেখেতৰ জ্ঞান নাই, আৰু জ্ঞানৰ অভাৱৰ কাৰণে মাতৃ সমাজক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ পূজ্য কৰিব লাগে, সেই কথাখিনি তেওঁলোকৰ জ্ঞান নাই। আৰু সেইকাৰণে তেওঁৰ সেই শূন্য জ্ঞানেৰে মাতৃক, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় মোদী ডাঙৰীয়াৰ মাতৃক অপমান কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু তাৰ কাৰণে আজি আমি নলবাৰী জিলা বিজেপি কাৰ্যকৰ্তাসকলে সকলোৱে লগ হৈ ওলাই আহিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব, বিজেপিৰ ওচৰত ক্ষমা খুজিব লাগিব। কিয় তেখেতে ক'ব যে দেশৰ প্ৰধানমন্ত্ৰীক তেখেতসকলে সন্মান দিব নাজানে। যিদৰে নহওক দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ মাকক তেখেতসকলে সেই সহ্য কৰিব নেকি সন্মান কৰিব নাজানে। আৰু সেইকাৰণে আমি ধিক্কাৰ দিছোঁ, কংগ্ৰেছ দলক আমি ধিক্কাৰ দিছোঁ। তেখেতসকলে বহুত আৰু জ্ঞান লাভ কৰিব লগা আছে, শৰণাপন্ন হ'ব লাগে, ক্ষমা খুজিব লাগে। আৰু তাৰে প্ৰতিবাদত আমি আজি নলবাৰী জিলা সমিতিয়ে সকলোবিলাক কাৰ্যকৰ্তা ওলাই আহিছোঁ। ৰাহুল গান্ধীয়ে এটা উচিত শাস্তি আমি দিয়াটো আমি বিচাৰোঁ। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।